কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে টাই আহোমসকলক অতি শীঘ্ৰে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰাৰ কাৰণে আমি জনাইছোঁ। চৰকাৰৰ যি অভিভাৱকত্ব সেই অভিভাৱকত্ব তেখেতক পালন কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। তেখেতলোকৰ প্ৰতিশ্ৰুতি পালন কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ, দাবী জনাইছোঁ। আৰু তেখেতলোকে যদি এই দাবীৰ প্ৰতি তেখেতলোকে সঁহাৰি নজনায়, ইয়াতকৈও ভয়াৱহ আন্দোলন গঢ়ি তুলিবৰ কাৰণে সমগ্ৰ অসম জাতি সাজু হৈ উঠিছে। আৰু যি 25 তাৰিখে তেখেতলোকে অকল প্ৰতিবেদন পঠিয়াই যদি আভুৱা ভাবিবৰ কাৰণে তেখেতলোকে যত্ন কৰে, তেনেহ'লে অহা 26 চনত অসমৰ পৰা বিজেপি চৰকাৰক আমি বিদায় দিবৰ কাৰণে আমি পুনৰবাৰ আমি সাজু আছোঁ। গতিকে তেখেতলোকক আমি কৈছোঁ, তেখেতলোকৰ সেই প্ৰতিশ্ৰুতি তেখেতলোকে অভিভাৱক হিচাপে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অভিভাৱক হিচাপে অভিভাৱকত্ব পালন কৰক আৰু আহোম জাতিক তেখেতলোকে জনজাতিকৰণ আৰু স্বায়ত্ত শাসন শীঘ্ৰে প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক। নিৰ্বাচন আমি তেওঁলোকক হুংকাৰ দিছিলোঁ যে তেওঁলোকে যদি জনজাতিকৰণ নকৰে তেওঁলোকক আমি এটা শিক্ষা দিম। গতিকে যোৰহাটত তেওঁলোকে এটা শিক্ষা পাইছে, আহোম জনগোষ্ঠীৰ লোকে তেওঁলোকক ভোট প্ৰদান কৰা নাই। গতিকে মই ইতিমধ্যে কৈছোঁ যে 25টা সমষ্টি আমাৰ আছে উজনি অসমত, বিধানসভাত আমাৰ সংখ্যাগৰিষ্ঠতা আমাৰ সমষ্টি। গতিকে তেওঁলোকে যদি আগন্তুক কম সময়ৰ ভিতৰতে তেওঁলোকে জনজাতিকৰণ নিদিয়ে বা 25 নৱেম্বৰৰ যি প্ৰতিবেদন যদি আমাৰ পক্ষে নাযায়, তেতিয়াহ'লে কিন্তু তেওঁলোকে পুনৰ 26ত কিন্তু শিক্ষা পাব। চাওক, আমি বাৰে বাৰে কৈ আছোঁ যে আমি কোনো ধৰণৰ যিসকল বৰ্তমান জনজাতি ভোগ কৰি আছে তেওঁলোকৰ আমি বিপক্ষে অৱস্থান কৰা নাই। আমি কৈ আছোঁ যে জনজাতিকৰণ হৈছে আমাৰ এটা সংবিধান প্ৰদত্ত অধিকাৰ। জনজাতিকৰণৰ যোগেদি আমি অসম সুৰক্ষা কৰিব বিচাৰিছোঁ, অসমীয়া সুৰক্ষা কৰিব বিচাৰিছোঁ, ইয়াত থকা খিলঞ্জীয়া জাতি জনগোষ্ঠী সুৰক্ষিত কৰিছোঁ। ইতিমধ্যে বহিৰাগতৰ যি আগমন, ইতিমধ্যে সন্দেহজনক নাগৰিকৰ যি আগমন, ইতিমধ্যে খিলঞ্জীয়াই যেনেকৈ আমাৰ বিধানসভাৰ সমষ্টি দুই এটা লাহে লাহে আমাৰ হাতৰ পৰা গুচি গৈছে। আমি তিনিচুকীয়াৰ কথা কওঁ, মাৰ্ঘেৰিটাৰ কথা কওঁ, নাওবৈচা সমষ্টিৰ কথা কওঁ, তেনেকৈ আগন্তুক দিনতো আমাৰ উজনি অসমৰ প্ৰায় সমষ্টি কিন্তু আমাৰ হাতৰ পৰা গুচি যাব খিলঞ্জীয়া হাতৰ। গতিকে জনজাতিকৰণ এটা এনেকুৱা এটা ব্যৱস্থা যি যোগেদি খিলঞ্জীয়াৰ জাতি আচলতে জনগোষ্ঠী সুৰক্ষিত হ'ব। গতিকে আমাৰ পুনৰবাৰ কওঁ, যিসকল জনজাতি পাই আছে তেওঁলোকৰ বিপক্ষে আমি কোনো ধৰণৰ আন্দোলন কৰা নাই আৰু তেওঁলোকে আমাৰ বিপক্ষে কোনো ধৰণৰ আন্দোলন নকৰিবলৈ আমি পুনৰবাৰ আহ্বান জনাইছোঁ। আমি ভাৰতীয় সংবিধানৰ যোগেদি 342 যোগেদিহে আমি জনজাতিকৰণ বিচাৰিছোঁ। তেনেধৰণে স্বায়ত্ত শাসন 244(2) আৰু 275(1) যোগেদিহে আমি স্বায়ত্ত শাসন বিচাৰিছোঁ। গতিকে আমাৰ কথা কৈ স্পষ্ট, আমি আমাৰ অসম সুৰক্ষা কৰিব বিচাৰিছোঁ, আমি আমাৰ খিলঞ্জীয়া জাতি জনগোষ্ঠী সুৰক্ষিত কৰি আছোঁ জনজাতিকৰণৰ যোগেদি।